হেল্ল' গাইজ, এই পাতবিলাক দেখিছানে? এই পাতটোৰ নাম হ'ল টাকুক। তাৰপিছতে মই এইয়া নৰসিংহ পাত কেইটামান ছিঙিবলৈ আহিলোঁ। সেয়া এতিয়া ছিঙিলোঁ কেইটামান। এইটো হ'ল নৰসিংহ পাত। এতিয়া এই টাকুক তাত যে ছিঙি থৈছিলোঁ, এতিয়া ধুলোঁ। এয়া ধুই মেলি বইল কৰিলোঁ। তাৰপিছত আলু কেইটামান জ্বলালোঁ। তাৰপিছত বিলাহী, এয়া জলকীয়া জ্বলালোঁ কেইটামান। এতিয়া এয়া হালধি, নহৰু, আদা, নৰসিংহ পাত, আলু পোৰা আৰু বিলাহী পোৰা, শুকান জলকীয়া পোৰা, এইকেইটা এতিয়া খুন্দিম। এয়া হ'ল নহৰু, এইটো হ'ল আদা, এইটো হ'ল নৰসিংহ পাতটো লগালোঁ। এতিয়া বৰ্তমান খুন্দি আছোঁ। এয়া খুন্দিলোঁ, বৰ্তমান হৈ গ'ল। হেল্ল' গাইজ, আমি এতিয়া ভাত খাম। আমি কি বনালোঁ গম পাইছনে? এইটো হ'ল টাকুক জবৰা। এইটো জবৰা বনাইছোঁ। তাৰপিছত এইটো দালি আছে। তাৰপিছত আৰু এইটো আলু, বিলাহী আৰু ইয়াতে বহুত হালধি আছে, আদা, নহৰু আছে আৰু শুকান জলকীয়া জ্বলাই পিনি এতিয়াও বনাইছোঁ। এতিয়া ইয়াৰ পৰা ইমানখিনি ল'ৰা ছোৱালী খাব নোৱাৰে, কিন্তু এতিয়া অলপ এক্সট্ৰাকৈ বনাই ল'ম। দালি এইটো হ'ল আমাৰ মিচিঙৰ ট্ৰেডিশ্যনেল বস্তু। এইবিলাক আমাৰ মিচিং মানুহবিলাকে জবৰা খাবই। আৰু কেনেকৈ চাটনি বনাই খায় আৰু কেনেকৈ জবৰা খায়, বইল কৰি খায়, এইটো আপোনালোকক দেখাই দিছোঁ। এতিয়া কোৱা আৰম্ভ কৰি দিওঁ। ভাই, মিচিং মানুহৰ কেনেকৈ বইল কৰি খায় এইটো আপোনালোকক দেখাই দিছোঁ। আমাৰ বইল আৰু জবৰা বেছি আমাৰ মিচিং মানুহবিলাকৰ খায়, আৰু কেনেকৈ চাটনি বনায় আৰু কেনেকৈ খায় এইটো আপোনালোকক সম্পূৰ্ণকৈ দেখাই দিছোঁ। বইল কৰি খোৱা আমাৰ মিচিং মানুহবিলাকৰ এইটো বইল একদম 100% ফেভৰেট আছে। প্ৰতিজন ব্যক্তিয়ে বইল খায় আমাৰ মিচিং মানুহবিলাকৰ। এই বইলটো কেনেকৈ খাব লাগে যদি লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আৰু কেনেকৈ খাব লাগে আৰু আপোনাক কমেণ্ট কৰি জনাই দিব।